মইনাহঁত, তোমালোকে যেতিয়া স্কুলত পঢ়োঁতে ক্লাছত প্ৰথম হোৱা বা অন্যান্য বিভিন্ন ক্ষেত্ৰত স্কুলবিলাকে তোমালোকক কেতিয়াবা বঁটা দিয়ে। বঁটা মানে পুৰস্কাৰ বুলি আমি সাধাৰণতে কওঁ। পুৰস্কাৰ দিয়ে নহয়নে? পুৰস্কৃত কৰি তোমালোকক উৎসাহিত কৰে। ঠিক তেনেকৈ এই বঁটাসমূহ কেতিয়াবা সমাজৰ কাৰণে ভাল কাম কৰা মানুহকো দিয়া হয়। কিবাকিবি অনুষ্ঠানেও দিয়ে, সাহিত্য সভা হওক বা চৰকাৰে হওক, আমাক মানে এটা পৰ্যায়ত কিছুমান বঁটা দি উৎসাহিত কৰে, যাতে আমি ভৱিষ্যত জীৱনতো তেনেধৰণৰ ভাল কামবিলাক কৰি যাবলৈ উৎসাহ পাওঁ। এতিয়া আমাৰ অসমৰ এটা সৰ্বোচ্চ বঁটা আছে। সেই বঁটাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত বঁটা। এতিয়া এই বঁটাটোক কি কয়, শংকৰদেৱ বঁটা বুলি এই নামাকৰণ কৰা হৈছে। আৰু এই বঁটাটো চৰকাৰে দিয়ে। চৰকাৰে 1987 চনতে এই বঁটা প্ৰৱৰ্তন কৰিছে। এই বঁটাটোত আছে নগদ 1 লাখ টকা আৰু এটা সোণৰ পদক। এতিয়া কাক দিয়া হয়? যিজন লোকে অসমৰ সাহিত্য, সংস্কৃতি, কলা, সাংবাদিকতা, সমাজ জীৱনৰ কাৰণে উন্নয়নমূলক কাম ইত্যাদিত জীৱন উৎসৰ্গিত কৰে, অৰ্থাৎ তেওঁলোকৰ দ্বাৰা সমাজখনে নতুনত্ব পাবলৈ সক্ষম হয় বা নতুন কিবা এটা পায়, তেনে ব্যক্তিকেই এই বঁটা দি সন্মানিত কৰা হয়। এই বঁটাটো আমাৰ মহাপুৰুষ শংকৰদেৱৰ নামত উৎসৰ্গিত কাৰণে তাক কি কৰা হয়, শংকৰদেৱ বঁটা নামে জনাজাত হৈ আছে। তোমালোকে কথাটো মনত ৰাখিবা আৰু ভৱিষ্যতে যাতে এই বঁটা, এতিয়া তোমালোকে আমি জনা অসমৰ গণ্যমান্য ব্যক্তি কিছুমান, যেনে লেখক হিচাপে কীৰ্তিনাথ হাজৰিকা, তোমালোকে পাই থকা সত্যেন্দ্ৰনাথ শৰ্মা, মহেশ্বৰ নেওগ, তাৰপিছতে আমাৰ এইসকল সত্যপ্ৰসাদ বৰুৱা, তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া, সোণাৰাম চুতীয়া ইত্যাদি বিভিন্ন, ইন্দিৰা মিৰি, তাৰপিছত এই কেশৱানন্দ গোস্বামী, এনেধৰণৰ বহুকেইজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে। বাৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা।